নমস্কাৰ ৰাইজ, আপোনালোকক পোনপ্ৰথমে মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি এনেকুৱা এটা টপিকৰ ওপৰত কথা পাতিম। সেই টপিকটোৰ ওপৰত কথা পতাৰ আগতে মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আপোনালোকৰ বজাৰ কেনে চলি আছে? হয়, আজি আমি যিটো টপিকৰ ওপৰত কথা পাতিম সেইটো হৈছে দুৰ্গা পূজাৰ বজাৰ, যিটো আমি দুৰ্গা পূজাৰ আগে আগে কৰোঁ বা দুৰ্গা পূজাত পিন্ধিবলৈ কৰোঁ বা এনেই আমাৰ কিছুমান নিজৰ চখ থাকে, সেইবোৰ চখ পূৰাবলৈ কৰোঁ। তো সেয়ে আমাৰ মাজলৈ আমি এনেকুৱা এজন ব্যক্তিক মাতি আনিছোঁ, যিজন ব্যক্তিয়ে মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে। তেওঁ এক টকা মানে হিচাপত খৰচ কৰে আৰু তেওঁৰ ধৰ্মপত্নী আৰু তেওঁৰ আনকি সন্তানকো তেওঁ এনে অযথা পইচা খৰচ কৰিবলৈ নিদিয়ে। আমি আমাৰ মাজলৈ মাতি আনিছোঁ মাননীয় শ্ৰী নৱজিৎ তালুকদাৰ। নৱজিৎ তালুকদাৰ দাদা আপোনাৰ পৰিচয়টো দিলে আমি ভাল পাম। হয়, মোৰ নাম নৱজিৎ তালুকদাৰ। নৱজিৎ তালুকদাৰ। হয় দাদা, পিছে আপোনাৰ বজাৰ কেনে চলিছে? মানে বাইদেউহঁতক আপুনি কি দিলে বা আপোনাৰ সন্তানক কি বা দিলে আপুনি? মই বৰ্তমান একো দিব পৰা নাই। মোৰ মানে বজাৰত জুই চাই দাম হৈছে। এইটো এটা আমাৰ মানে দুখদ খবৰ, জুই চাই দাম হৈছে দাদা। নেক্সট আপোনাৰ অভাৱটো মানে অভাৱ কি ক'ব আৰু, পইচা আছে কিন্তু মই পইচা খৰচ কৰিব নোৱাৰোঁ। কেলে মানে ইমান দামেদি কাপোৰ কিনি লাভ নাই। মহাত্মা গান্ধী আজি আগৰ দিনৰ মানুহ নিজেই শাল বৈ নিজেই কাপোৰ বনাই পিন্ধিছিল। আমিও সেই হিচাপে আমি এই নৱপ্ৰজন্মৰ মানুহে সেই তেনেকৈ নিজে কাপোৰ বৈ শাল বৈ মানে আমি ইয়াত পূজাৰ কাপোৰৰ কথা পাতিছোঁ। মানে আপুনি বাইদেউক কাপোৰ দিব খোজা নাই আৰু? নাই না, বাইদেউটো খং কৰিব ন আপোনাৰ? আপুনি কি ক'ব, এই 2 সপ্তাহমান আগৰ পৰা হাল্লা ঘৰত হাল্লা, কিন্তু মই নিদিওঁ। বজাৰত যি দাম হৈছে সেইটো মই দিব নোৱাৰিম কোনোপধ্যে। বাৰু সেইটো আমি তাই শাল বৈ কাপোৰ বনাই নিজে বস্ত্ৰ পৰিধান কৰক। মানে আপুনি আপোনাৰ সন্তানবিলাক পিষ্টল মানে পুতলা এইবিলাক? পুতলাটো দিব পাৰি, কিন্তু পিষ্টলটো সি মোক সুধি আছে, কিন্তু মই পিষ্টলটো দিব নোৱাৰোঁ। কেলে মানে আজিকালি পৰিস্থিতি বৰ বেয়া হৈছে। কাৰণ সৰু ছোৱালী ক'ৰবাত চকু টকু মাৰি দিব একদম। এইটো দাদাই ভাল কথা কৈছে। সৰু ছোৱালীক বন্দুক দিয়াটো আচলতে বেয়া কথা। আপুনি লৈছিল নে দাদা? মই আগতে সেইটো আমাৰ পলিউশ্যন নহয়, সেইটো পলিউশ্যন নহয়, সেইটো ভাল। মই তাক কওঁ, কিন্তু সেইটো এই গুটি থকা পিষ্টলটো ভাল হয়। সেইটো বেয়া কথা। কাৰণ সি গম নাপাব ক'ৰবাত চকু লাগিছে, চকু টকু লাগে, বেয়া আপোনাৰ পইচা আৰু খৰচ যাব। সেইটোতো হয়ে, কিন্তু সেইটো পিছত ঠাডাটো 20 টকাত পায় দাদা। কিন্তু মানে AK-47 লয়, সেইটো AK-47 তাৰ 450 টকা দাম। মেইন কেছ দাদা এইটো। সেইটোৱে, কিন্তু সেই আৰু সেইটোৱে দাদাৰ মানে সমাজত দাদা আপুনি আচল কাৰণটো ক'লে আমি ভাল পাম। মানে কি ক'ব, মেইন কথা মোৰ পইচা নাই। দাদা কান্দিছে, পইচা নাই দাদা নাকান্দিব আপোনাৰ। এতিয়া আমি এজন এনেকুৱা ব্যক্তিক মাতি আনিছোঁ, যিজন ব্যক্তিৰ এক্সপিৰিয়েঞ্চ 20 বছৰ, মানে মহিলাৰ কাপোৰৰ বেপাৰৰ ক্ষেত্ৰত। তেওঁৰ নাম জনা এজন ব্যক্তি, তেওঁৰ নাম হৈছে লক্ষ্যদাস চলিহা। তেওঁক আমি ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত লক্ষ্যদাস চলিহা ডাঙৰীয়া আহি উপস্থিত হৈছে। দাদা, আপোনাৰ পৰিচয়টো অলপ। মোৰ পৰিচয় দিব নালাগে, মোক চিনিয়ে পায়, মানে মোৰ মানে বিজনেছটো চবে জানে। মোৰ নাম লক্ষ্যদাস চলিহা। মোৰ মানে বিজনেছ মানে কি হয়, শাড়ী তাড়ী আৰু সেই আৰু মানে পূজা আহিছে যিহেতু মহিলাক ফচোৱা বিজনেছ মানে এই দাদা এই মানুহবিলাকৰ কথা কেনেকুৱা হৈছে? ৰ'ব দে ভাইটি, অলপ ফোন এটা শুনিছা? হেল্ল' চবচি মিছো তাত কি ধুনীয়া দাম, অলপ কিবা ডিছকাউণ্ট ইয়াত কৰি দিব। বাৰ্গেনিং কৰি তত নাপায়। এইটো হয়তো মোৰ নামানে, কিন্তু তুমি চোৱা কি ক'ম আৰু, উপায় নাই আৰু কি কৰিব আৰু। বহুত দাম। সেইকাৰণে মই ভাবিছোঁ, সেইকাৰণে মই দাদা, আমাৰ এটা ৰাইজৰ পৰা এটা প্ৰশ্ন আহিছে, এই দোকানবিলাকত ইমান দাম কিয়? মানে কি, যেনে আমাৰ চবজি থাকে, ফ্লিপকাৰ্ট থাকে, এইবোৰত অলপ কম দাম। আমাৰ দাদাই কৈছে, ইমানটো কৈ উঠিছে, আপোনালোকৰ দাম কি ইমান? দাম কিয় ইমান মানে, এতিয়া আমিও চলিব লাগে। দাদাই যেনেকৈ ক'লে, দাদাহঁতৰো পূজা আছে, হয়নে দাদা? হয়, আমাৰো আছে, চবৰে আছে, মোৰো আছে। এতিয়া দাদাই যেনেকৈ ক'লে কি চবজি কাৰ্ডত অনলাইন গেৰাণ্টি নিদিয়ে, তাতে নিদিয়ে। দাদা মানে কোৱালিটিৰ কথাটো কৈছে, মানে দাদাহঁতে কোৱালিটি মানে দেখাই দিয়ে, মানে এইটো এটা কি ক'ব বিচাৰে আপুনি? সেইটো ফালৰ পৰা ভাল, কিন্তু জুই চাই দাম দাদা, এইটো এটা পইণ্ট। কিন্তু জুই চাই দাম আমাৰ দোকানবিলাকৰ কি হৈছে মানে?
মানে দেখিব মানে কি মানুহ এটা আহিলে দামটোক আগে কৈ দিয়ে কেলে দাদা দামটো আগে কয় মানে দাদা আমি এইটো চলিব লাগে চলিব লাগিল এইটো পইণ্ট এটা 1 নম্বৰ পইণ্ট চলিব লাগে আৰু যদি সিহঁতক কমত লাগে অলপ বাৰ্গেনিং কৰি দিওঁৱে বাৰ্গেনিং কৰে হয় দাদা আপুনি যদি এতিয়া মহিলা আপোনাৰ মানে বাইদেউৰ লগত যদি দাদাৰ দোকানলৈ যায় বাইদেউটো বাৰ্গেনিং কৰে সেইটো মানে কেনেকুৱা টাইপৰ কথা বাৰ্গেনিং কিয় কৰে মানে দাদাহঁতৰো এটা চলিব লাগে বাৰ্গেনিংটো আমি কৰিবই লাগিব কেলে দাদা আপুনি তো ফ্লিপকাৰ্ট চবচিট বাৰ্গেনিং নকৰে তুমি তাতে ফিক্স দাম তাতে ফিক্স দাম কেনেকৈ বাৰ্গেনিং কৰিম সেইটো দাদা পইণ্ট এটা ফিক্স দাম কেনেকুৱা বাৰ্গেনিং কৰিম মানে সেইটো মানে আপুনি কি কোৱালিটি সেইটোৱে তাতে ফিক্স দাম কিন্তু যদি বিশ্বাস কৰিব নোৱাৰিব আপুনি মোৰ মানে প্ৰায় 2 সপ্তাহমান ধৰি ঘৰত সোমাব নোৱাৰে কেলে দাদা হাই কাজিয়া হাই কাজিয়া অ'কে আগত কাজিয়াই কাজিয়া কাজিয়া হয় কিহৰ কাৰণে কাজিয়া কিহৰ কাৰণে আপোনাৰ মই ক'লোৱেই দেখোন উজাল কাপোৰ চাগে জুই চাই দাম জুই চাই অনলাইনত দাম। কাপোৰ নিকিনে কি ক'ম আৰু দাদা আপুনি আপুনি এটা কথা কওক হ'ব দাদা কওক এওঁলোকে কাপোৰ কিনে 4,000 টকাত কাপোৰ কিন্তু 8,000 টকাত বিক্ৰী সেইটোতো নহ'ব ন আৰু লাভ লওক কথা নাই আমি বেয়া নাপাওঁ কিন্তু ইমানো যে লাভ ল'ব লাগে সেইটো নহয় নহয় এইটোৱে মানে কি আমাৰ আজিৰ পইণ্টটো দাদা কিয় ইমান লাভ লয় আপুনি এতিয়া দাদাই ক'লে কাপোৰটো আমি 4,000 টকাত কিনো সেইটো নহয় দাদাই জানে নেকি আমি 4,000 টকাত কিনো নে কেই টকাত কিনো জাষ্ট মই এটা এক্সাম্পল দিছোঁ এক্সাম্পল কেনেকৈ এক্সাম্পল দিব আপুনি এটা কথা কৈছোঁ হ'ব যা আপুনি কি কয় মই বুজি পাইছোঁ দিয়ক তোমাৰ ওচৰত নহয় ইমান বেয়া মানুহ গেছ মাতে যা যাক আপুনি ইমান চিন্তা নকৰে ঠিক আছে মোক সোধক কিমান পাছ কৰিব লাগে এইবিলাক মাৰোৱালী মানুহ সুধিব নালাগে এইবিলাক মাৰোৱালী মানুহবিলাক দাদা আপোনাৰ ৱাইফে আপোনাক মাতিছে আপুনি গ'লে আমি ভাল পাম নহ'লে মানে ইয়াত মানে এখন বেলেগ যুদ্ধ মাতিব নালাগিছিল নালাগে কিয় মাতিলে নালাগিছে আপুনি যদি মোক এনেকৈ অপমান ব্যৱহাৰ কৰিলে দাদা আপুনি গ'লে আমি ভাল পাম নহয় মইতো জানোৱেই আকৌ আছে ইয়াতে ৰমেন দাদা আপুনি যাওকচোন ৰমেন ৰাইজ আমি যে বিদায় ল'ম মানে অভদ্ৰ মানুহৰ অভদ্ৰ কথা আৰু ভাল মানুহৰ ভাল কথা কথাত কথা যায় কথাত বতা পায় আমি দাম চাই বজাৰ কৰিম আৰু সুখত থাকিম আপোনালোকক আকৌ এবাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ নমস্কাৰ